back to my channel. আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আজি ভিডিওটো টাইটেল কৰি আপোনালোকে গম পাইছে যে ভিডিওটো কিহৰ ওপৰত বনাইছো হয় আজি ভিডিওটো বিএড ৰ এন্ট্ৰেন্সৰ ওপৰত বনাইছো যেহেতু বিএড ৰ এন্ট্ৰেন্স নিছে ওচৰ চাপি আহিছে সেই কাৰণে আজিৰ ভিডিওটোৰ জৰিয়তে মই যিখন সিলেবাস হয় সেইখন আপোনালোকৰ লগত অলপ ডিসকাস কৰিম গোটেইখিনি বস্তু মই কভাৰ নকৰো যেহেতু এতিয়া দিন বহুত কম আছে আৰু কম সময় প্ৰিপাৰেচন কৰিব লাগিব স্মাৰ্ট ওয়াৰ্ক কৰিব লাগিব সেই কাৰণে মই যিটা ইম্পৰ্টেন্ট টপিক হয় সেইকেইটা আজি আপোনালোকক জনাম ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে মই কেইটামান কথা কৈলো যোৱা মাহৰ 25 তাৰিখৰ পৰা ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছিল আৰু এই মাহৰ 5 তাৰিখলৈকে ডেট আছে সো কোনোবাই যদি কৰিব পাহৰিছে বা কৰা নাই তেতিয়ালে 5 তাৰিখলৈকে ডেট আছে আপোনালোকে কৰি ল'ব পাৰে আৰু এক্সামটো অনুষ্ঠিত হ'ব 20 তাৰিখে মানে 20 জুলাইত অনুষ্ঠিত হ'ব গতিকে সময় বহুত কম আছে আমাৰ হাতত সেই কাৰণে এইখিনি সময়ৰ ভিতৰতে আপোনালোকে এন্ট্ৰেন্সৰ কাৰণে প্ৰিপাৰেচন কৰিব লাগিব আৰু কাৰণ আপোনালোকে জানি যে এন্ট্ৰেন্সটো যদি ভাল মাৰ্ক আপোনালোকে স্কোৰ কৰিব নোৱাৰে তেতিয়ালে আপোনালোকে বিএডত এডমিশন ল'ব নোৱাৰিব আৰু বিএডৰ এডমিশন যদি ল'ব নোৱাৰে তেতিয়ালে কেতিয়াও টিচাৰ হ'ব নোৱাৰিব গভৰ্নমেন্ট টিচাৰ সেই কাৰণে আপোনালোকে এন্ট্ৰেন্সটো যাতে অলপ সিৰিয়াসলি লয় যিসকলে গ্ৰেজুৱেচন কৰিছে বা পোষ্ট গ্ৰেজুৱেচন কৰিছে তেওঁলোক সকলোৱে এই এক্সামটো দিব পাৰে খালি আপোনালোকৰ গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচনত 50% মাৰ্কস থাকিব লাগিব তেতিয়াহে এই এক্সামটো দিব পাৰিব আৰু এই এক্সামটো পেপাৰ খুব বেছি ডিফিকাল্ট নহয় মানে সিলেবাসটো খুব বেছি ডিফিকাল্ট নহয় কিন্তু আপোনালোকে অলপমান এই কাৰণে পঢ়িব লাগিব কাৰণ গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচনৰ সিলেবাসৰ লগত ইয়াৰ একো মানে ৰিলেচন নাইকিয়া সেই কাৰণে কমপ্লিট নতুন এটা বস্তু হয় কি কাৰণে আপোনালোকে অলপমান প্ৰেক্টিস কৰিব লাগিব সো বেলেগ একো কথা নকয় আমি ভিডিওটো ষ্টাৰ্ট কৰি দিও এই ভিডিওটো যেহেতু জিইউ বিএডৰ এন্ট্ৰেন্সৰ ওপৰত হয় গতিকে মই তাৰ সিলেবাসখনহে আপোনালোকৰ লগত ডিসকাস কৰিম যদি কোনোবাই বড়োলেণ্ডৰো ফৰ্ম ফিল আপ কৰিছে বা ডিব্ৰুগড় ইউনিভাৰ্চিটি আন্ডাৰটো বিএড এন্ট্ৰেন্সৰ ফৰ্ম ফিল আপ কৰিছে তেতিয়ালে তেওঁলোকৰ সিলেবাসটো অলপ বেলেগ হ'ব আপোনালোকে বেলেগ ভিডিও চাই ল'ব পাৰে আৰু জিইউৰ যেটো এন্ট্ৰেন্স হয় হেতু খুব বেছি ডিফিকাল্ট নহয় as compared to ডিব্ৰুগড় ইউনিভাৰ্চিটি মই নিজৰ এক্সপেৰিয়েন্সৰ পৰা কৈ আছো সেই কাৰণে আপোনালোকে বহুত বেছি আপোনালোকে প্ৰেক্টিস কৰিব নালাগে অলপেই কৰিব লাগিব অলপেই কষ্ট কৰিব লাগিব 10 দিনো যদি আপোনালোকে ভালকে পঢ়ে তেতিয়ালে আপোনালোকে এই এক্সামটোত ভাল স্কোৰ কৰিব পাৰে আৰু এইটো এক্সামৰ কাট অফ থাকে 80 মাৰ্কস কিন্তু সঁচা কথা ক'বলৈ গ'লে 80 মাৰ্কস আপোনালোকৰ কাৰণে এনাফ নহয় ভাল কলেজ এখনত সিট পাবলৈ সেই কাৰণে আপোনালোকে যিমান পাৰে অলপ বেছি স্কোৰ কৰিব এটলিষ্ট 160 প্লাস যাতে স্কোৰিং কৰিব পাৰে কাৰণ যেহেতু বছৰে বছৰে কাট অফটো হাই হৈ গৈ আছে আৰু কলেজ বিলাকত তেনেকে অলপ কম স্কোৰ কৰিলে তেনেকে পটককে সিট নাপায় সেই কাৰণে 160 যদি স্কোৰ কৰে তেতিয়ালে আপোনালোকে যি কোনো কলেজতে সিট পাব সেই কাৰণে অলপমান যাতে সিৰিয়াসলি পঢ়ে তো এতিয়া আমি যিখন পেপাৰ হয় সেইখনৰ সিলেবাসৰ ওপৰত অলপমান ডিসকাস কৰিম সিলেবাসখন অলপ চেঞ্জ হৈছে বুলি কৈছে কিন্তু যদি আপোনালোকে এতিয়াও গুগলত মাৰে তেতিয়ালে আগৰ সিলেবাসখনে আহে আৰু খুব বেছি চেঞ্জ হোৱা নাই তথাপি মই যিখন মানে একদম লেটেস্ট হৈছে মই সেইখনৰ লগতে ডিসকাস কৰিম আপোনালোকৰ লগত আৰু মই গোটেইখিনি বস্তু পঢ়িবলৈ নকও আপোনালোকক যিখিনি বস্তু ইম্পৰ্টেন্ট হয় বা যিখিনি এক্সামত আহিছে আগৰ পৰা মই সেইখিনি কথাহে আপোনালোকৰ লগত কম যাতে আপোনালোকৰ অলপ ইজি হয় বস্তুখিনি কভাৰ কৰিবলৈ সো টোটাল আপোনালোকৰ মাৰ্কস আহিব 400 আৰু তাতে 100টা কোৱেশ্চন থাকিব আৰু 100টা কোৱেশ্চনৰ পাৰ কোৱেশ্চনৰ লগতে 4 মাৰ্কস আপোনালোকে পাব শুদ্ধ এনসাৰৰ কাৰণে নিগেটিভ মাৰ্কসও আছে ইয়াতে নিগেটিভ মাৰ্কস আপোনালোকৰ -1 হৈ যাব সেই কাৰণে এটো এক্সাম অলপমান টাফ আছে যেহেতু নিগেটিভ মাৰ্কিং আছে সো আপোনালোকে অলপ ভালকে চাব লাগিব এতিয়া আমাৰ সিলেবাসত কি বস্তু আছে চাও আমি সিলেবাসৰ ফাৰ্স্ট পোৰশনটো হৈছে জেনাৰেল ইংলিশ যেটো বহুত কমন হয় যিয়ে এক্সাম নহক আপোনালোকে এটো পঢ়িবই লাগে আৰু জেনাৰেল ইংলিশটো কাৰো কাৰণে তেনেকে ডিফিকাল্ট নহয় সায়েন্স ষ্ট্ৰীমৰ মানুহ বা আৰ্টছৰ ষ্ট্ৰীমৰ মানুহ সবেই এই কিটা কোৱেশ্চন ধুনিয়াকে এটেম্প কৰিব পাৰে যেহেতু আমি গ্ৰামাৰ সৰুৰ পৰা পঢ়ি আহিছো আৰু ইয়াতে কিছুমান বস্তু আহে যেনে ভোকেবুলাৰি টেন্স ভয়েস নেৰেশন প্ৰিপজিশনছ কাৰেকচন অফ সেন্টেন্সেছ এণ্ড কম্প্ৰিহেনশন সো এই গুটেকিটা টপিক আপোনালোকে কভাৰ কৰি পঢ়িব লাগিব আৰু ইয়াতে মাৰ্কস আগতে আহিছিল 120 কিন্তু এতিয়া ৰিসেন্ট যেখন সিলেবাস ওলাইছে তাত কৈছে 100 মাৰ্কস আহিব কিন্তু আপোনালোকে 100 মাৰ্কসৰ কাৰণে পঢ়ক বা 120 মাৰ্কসৰ কাৰণে পঢ়ক কষ্ট আপোনালোকৰ সমানে লাগিব সেই কাৰণে মাৰ্কত ইমান মন দিব নালাগে আপোনালোকে খালি এই গুটেকিটা টপিক যাতে কভাৰ কৰি পঢ়ে আৰু ইয়াতে যিখিনি ৰুল থাকে আমাৰ গ্ৰামাৰৰ বেসিক ৰুল বিলাক যেনে ধৰিলক এগ্ৰিৰ লগত কি প্ৰিপজিশন বহে তাৰ পিছত আপোনালোকৰ কম্পেয়াৰৰ লগত কি প্ৰিপজিশন বহে এনেকুৱা কিছুমান নীতি নিয়ম আছে বা টেন্সৰ কিছুমান তেনেকে ৰুলস আছে যে বিফোৰ এণ্ড পাষ্ট টেন্স হলে আপোনালোকে গ্ৰামাৰটো কেনেকে চেঞ্জ কৰিব লাগে কোনটো টেন্সত লিখিব লাগে গতিকে এনেকুৱা কিছুমান বেসিক ৰুল বিলাক আপোনালোকে আগতেয়াকে পঢ়ি থব তাৰ পিছত আমাৰ নেক্সট যেটো পোৰশন আহে হেতু হৈছে জেনাৰেল নলেজ যেটো জিকে বুলি কোৱা হয় আৰু এই জিকেত আমাৰ 4টা বস্তু কভাৰ কৰিব সেইগিটা হৈছে ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান পলিটি জেনাৰেল সায়েন্স এণ্ড কাৰেন্ট এফেয়াৰ্স এতিয়া
এইখিনি বস্তুৰ লগত সায়েন্স ষ্ট্ৰীমৰ মানুহখিনি খুব বেছি ফেমিলিয়াৰ নহ'ব পাৰে বাট ক্লাছ 10 লৈকে যেহেতু আপোনালোকে সোশ্যাল সায়েন্স পঢ়ি আহিছে সেইকাৰণে খুব বেছিও ডিফিকাল্ট নহ'ব আৰু ইউটিউবত চাব পাৰে ইউটিউবত বহুত তেনেকুৱা চেনেল আছে কিন্তু যিকোনো পাৰ্টিকুলাৰ এটা চেনেলৰ ওপৰত আপোনালোকে তেনেকৈ ডিপেণ্ড নকৰিব কেইবাটাও চেনেল চাব পাৰে আৰু এইটো পৰ্চনৰ পৰা 120 মাৰ্কছ আহে যেহেতু সবতকৈ বেছি মাৰ্ক এইটো পৰ্চনৰ পৰা আহে সেইকাৰণে আপোনালোকে অলপ ভালকে কনসেন্ট্ৰেশন দিব লাগিব আৰু এইটো পৰ্চনৰ কাৰণে বহুতে কিছুমান বুকস ফলো কৰে বাট মই তেনেকৈ বুক ফলো কৰা নাছিলো আৰু মোৰ একো অসুবিধা হোৱা নাই বিকজ তেনেকৈ বুক ফলো কৰিলে আপোনালোকৰ যিখিনি বুকত থাকে সেইখিনিয়ে পঢ়া হয় বাহিৰৰ বস্তু একো চোৱা নহয় আৰু যদি নতুন কিবা তেনেকৈ নিউজ আহিছে সেইবোৰো চোৱা নহয় সেইকাৰণে আপোনালোকৰ মানে স্কোপটো লিমিটেড হৈ থাকে আৰু যদি তাৰ পৰা এক্সামত কুৱেশ্যন হয় আপোনালোকে স্কোৰিঙে কৰিব নোৱাৰিব গতিকে তেনেকৈ লিমিটেড স্কোপত চোৱাতকৈ আপোনালোকে কিবা ইউটিউবৰ ভিডিঅ' চাব পাৰে বা কিছুমান টেলিগ্ৰামৰ চেনেল আছে তেনেকুৱা যিবিলাক জিকে বিলাক নতুন জিকে বিলাক শ্বেয়াৰ কৰে সো তেনেকুৱা চেনেল কিছুমান ফলো কৰি ৰাখিব ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে আপোনালোকে আহোম ডাইনেষ্টি মোগল ডাইনেষ্টি তাৰপিছত মোৱামৰীয়া ৰিভলিউশ্যন আৰু যিবিলাক আমাৰ ইণ্ডিপেণ্ডেন্স মুভমেণ্ট আছে সেইবিলাক চাব পাৰে সেইবিলাকে আহে তাতকৈ বেছি বাহিৰৰ তেনেকুৱা বস্তু নাহে আৰু মাষ্টাৰ্ছ গ্ৰেজুৱেশ্যন লেভেলৰ তেনেকুৱা হাই লেভেলৰ কুৱেশ্যন নাহে গতিকে একদম বেচিক্সবিলাক চাব আৰু ইণ্ডিয়ান পলিটি জেনেৰেল সায়েন্স এইবিলাকৰ কাৰণেও আপোনালোকে বেছি হাই ক্লাছৰ বুক চাব নালাগে আপোনালোকে 9-10ৰ বুকখিনি চালে সেইখিনিয়ে সাফিচিয়েণ্ট হ'ব তাৰপিছত আমাৰ নেক্সট যিটো পৰ্চন হয় সেইটো হৈছে ৰিজনিং এণ্ড নিউমেৰিকেল এবিলিটিৰ ওপৰত আৰু এইটো পৰ্চনৰ পৰা আগতে 120 মাৰ্কছ আহিছিল বাট লেটেষ্ট যিটো চিলেবাছ সেইটো মতে 80 মাৰ্কছ আহিব তথাপিও আপোনালোকে কষ্ট কৰিব লাগিব কাৰণ ইয়াতে আমাৰ নিউমেৰিকেল বস্তুবোৰ আছে যিবিলাক ৰিজনিং সেইবোৰ আছে আৰু ইয়াতে অলপ মাথাটো বেছিকৈ ইউজ হয় সেইকাৰণে কি কৰোঁ বহুতে মানে মই নিজে সেইটো কৰোঁ যে এক্সামত মই মেথছ বা ৰিজনিঙৰ বস্তুখিনি আগতে কৰি লওঁ কুৱেশ্যনৰ পৰা যেহেতু তেতিয়া এক্সামটো দিবলৈ যেতিয়া আহোঁ তেতিয়া মাথাটো বেছিকৈ ফ্ৰেছ হৈ থাকে সেইকাৰণে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ কৰিব পাৰোঁ দেখিছে চিলেবাছখন বহুত হিউজ হয় ৰিজনিং এণ্ড নিউমেৰিকেলৰ বাট গোটেইখিনি বস্তু তেনেকৈ নাচালেও হ'ব মই গোটেইখিনি বস্তু চোৱা নাছিলোঁ কেইটামান বস্তুৱে চাইছিলোঁ আৰু লাকিলি তাৰ পৰাই আহিছিলে তথাপি মই যিকেইটা বেছি ইম্পৰ্টেণ্ট মই সেইকেইটা কৈ দিওঁ আপোনালোকক সেইকেইটা চাব মিৰৰ ইমেজেছ ইম্পৰ্টেণ্ট হয় তাৰপিছত গ্ৰুপিং আইডেণ্টিকেল ফিগাৰ্ছ সেইটোও ইম্পৰ্টেণ্ট ফিগাৰ মেট্ৰিক্স কুৱেশ্যনছ এইটো ইম্পৰ্টেণ্ট আছে ডিচিজন মেকিং প্ৰব্লেম অন এজ কেলকুলেশ্যন এনেকুৱা এটামান কুৱেশ্যন আহিবই এজ কেলকুলেশ্যনৰ তাৰপিছত ইনফাৰেঞ্চ আহে এনালজি আহে নন ভাৰ্বেল ছিৰিজো আহে টেষ্ট অফ ডিৰেকশ্যন চেন্স তেনেকৈ মই দেখা নাই এক্সামত তাৰপিছত নাম্বাৰ ছিৰিজ আহে এলফাবেট ছিৰিজ এইকেইটা বহুত ইম্পৰ্টেণ্ট হয় আহিবই আৰ্গুমেণ্টছ আহে আৰু ইয়াতে এটা বস্তু লিখা নাই চাগে বাট এজাৰশ্যন এণ্ড ৰিজনিঙো আহে এজাৰশ্যন কেইটা লিখা থাকিব তাৰপিছত তলত ৰিজনিং লিখা থাকিব সেইটো এজাৰশ্যনৰ কাৰণে এইটো ৰিজন কাৰেক্ট হয়নে নহয় তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক বেছি কনফিউজিং থাকে সেইকাৰণে আপোনালোকৰ অলপ সময়ো গুচি যায় গতিকে এনেকুৱা ধৰণৰ কেইটামান কুৱেশ্যন চাই ল'ব অলপ আইডিয়াৰ কাৰণে যিহেতু আপোনালোকে আগৰ কোৰ্চত তেনেকৈ পোৱা নাছিল কেতিয়াও সেইকাৰণে এটা বস্তু আপোনালোকৰ কাৰণে নতুন হ'ব ভেন ডায়েগ্ৰামো আহে কিন্তু মোৰ বছৰটোত অহা নাছিলে তথাপি এবাৰ চাই থ'ব আৰু এই ৰিজনিং এণ্ড নিউমেৰিকেলৰ গোটেই বস্তুখিনি টপিকখিনি কভাৰ কৰা এটা ভিডিঅ' আপোনালোকে তেনেকৈ ভাল নাপাব পাৰে এটা মেথছ তেনেকৈ ইউটিউবত মাৰিব তেনেকৈ ভাল ভিডিঅ'বিলাক ওপৰত আহিছে তো সেই ভিডিঅ'বিলাক চাই পেলাই ইজি যিটো মানে ফৰ্মুলা থাকে বা কিছুমান শ্বৰ্ট মেথড থাকে সেইবিলাক বাই হাৰ্ট কৰি ল'ব আৰু এটা দুটা মেথছো যদি আপোনালোকে প্ৰেক্টিছ কৰে তেতিয়াহ'লে তেনেকুৱা লেভেলত আহে চব মেথছ আপোনালোকে কৰিব পাৰিব ৰিলেশ্যন ইম্পৰ্টেণ্ট হয় ব্লাড ৰিলেশ্যনো আহে কোডিং ডিকোডিঙো আহে চ' নাম্বাৰ ৰেংকিং মই তেনেকৈ দেখা নাই এৰিথমেটিকেল ৰিজনিং এইটো আহে তাৰপিছত টাইম এণ্ড ৱৰ্ক পাৰ্টনাৰশ্বিপ এইটোতো বহুত ইম্পৰ্টেণ্ট হয় এইটো আহিবই ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যনো বহুত ইম্পৰ্টেণ্ট হয় তাৰপিছত বৰ্ডছ এণ্ড ষ্ট্ৰীমছ এইটোও বহুত ইম্পৰ্টেণ্ট চিম্পল ইণ্টাৰেষ্ট সেইটো আহে কিন্তু মোৰ বছৰত অহা নাছিলে তাৰপিছত টাইম এণ্ড ডিষ্টেঞ্চ এইটো আহে বহুত ইম্পৰ্টেণ্ট প্ৰব্লেমছ অন ট্ৰেইনছ এইটো মোৰ সময়ত অহা নাই তথাপিও চাই থ'ব পাৰে যদি এৰিয়াছ মোৰ সময়ত অহা নাই ৰেচেছ এণ্ড গেমছ এইটো আহে হা তাৰপিছত নাম্বাৰ্ছ এণ্ড এজেছ আহে খুব বেছি নাহে মিক্সচাৰ এণ্ড এলিগেশ্যনছ তাৰপিছত মেনচুৰেশ্যনো নাহে মানে মোৰ সময়ত অহা নাই পিছত যদি আহিছে মই গম নাপাওঁ তাৰপিছত পাৰ্মিউলেশ্যনছ অন LCM এণ্ড HCF এইটোতো আহিবই এইটো চাই থ'বই তাৰপিছত পাৰ্চেণ্টেজেছ আহে চিম্পল ইকুৱেশ্যনছ আহে প্ৰব্লেমছ অন নাম্বাৰ্ছ আহে এভাৰেজ আহে কেচেছ এণ্ড চাৰ্টছ এইটো নাই অহা কম্পাউণ্ড ইণ্টাৰেষ্ট আহে ভলিউমছ আহে অ'ড মেন আউট এনেকুৱাও আহে কোৱাড্ৰেটিক ইকুৱেশ্যনছ এইটো অহা নাছিলে প্ৰবেবিলিটি আহে প্ৰফিট এণ্ড লছটো এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন
তাৰপিছত সিম্পলিফিকেশ্যন এণ্ড এপ্ৰক্সিমেশ্যন এইটো আহে সেইকেইটা কৈ দিলোঁ সেইকেইটা বেছি ইম্পৰ্টেণ্ট হয় মানে আগৰ পেপাৰবিলাকত তেনেকুৱা মেথছবোৰ বা ৰিজনিং বেছিকৈ আহিছে কিন্তু যদি আপোনালোকে সেইখিনি টপিক কভাৰ কৰাৰ পিছতো সময় পায় তেতিয়াহ'লে বাকীখিনিও এবাৰ চাই ল'ব যিহেতু ৰিস্ক ল'ব নোৱাৰোঁ প্ৰত্যেক বছৰে অলপমান পেটাৰ্ণটো বদলি আহে সেইকাৰণে আৰু পাৰিলে আপোনালোকে আগৰ কেইবছৰমানৰ পেপাৰ গোটাই ল'ব আৰু তাতে চাই ল'ব 2-3খনমান যদি প্ৰেক্টিছ কৰে তেনেকৈ পেপাৰ তেতিয়াহ'লে ভালকৈ আইডিয়া হৈ যাব যে কোনকেইটা কুৱেশ্যন বেছিকৈ আহে তাৰপিছত আহে কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন ইয়াৰ পৰা 60 মাৰ্কছৰ আহে এইটো পৰ্শ্যনৰ কাৰণে আপোনালোকে বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী আৰ্টছৰ এডুকেশ্যনৰ বুক দুখন চালেই হ'ল ফাৰ্ষ্ট ইয়াৰ এণ্ড ছেকেণ্ড ইয়াৰৰ বুক দুখন এডুকেশ্যনৰ সেইকেইখনতে এই গোটেই টপিককেইটা কভাৰ কৰা আছে ধুনীয়াকৈ আৰু এইটো পৰ্শ্যনত আমাৰ কি কি বস্তু পৰে নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন ৰাইট টু এডুকেশ্যন সৰ্ব শিক্ষা অভিযান ছেকেণ্ডেৰী এডুকেশ্যন ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান চ' এইকেইটা টপিকে পৰে খুব বেছি চাব নালাগে কিন্তু আপোনালোকে ইয়েৰবিলাক মনত ৰাখিব আৰু ৰিকমেণ্ডেশ্যন যিবিলাক আছে আমাৰ আৰু ইয়াতে আপোনালোকে আৰু দুটা বস্তু চাই থ'ব কোঠাৰী কমিশ্যন এণ্ড মডেলাৰী কমিশ্যন তাৰ পৰা কুৱেশ্যন আহে আৰু এইকেইটা এক্ট আমাৰ কোনটো ইয়াৰত লোৱা হৈছিলে ইয়াৰ ৰিকমেণ্ডেশ্যনছ কি আছিলে তেনেকুৱা বেছিক বস্তুবিলাক চাই থ'ব আমাৰ লাষ্ট যিটো আৰু এটা টপিক এড কৰিছে বুলি কৈছে নতুন চিলেবাছ মতে আগতে নাছিলেই এই 4টা টপিকেই আছিলে মানে 4টা পৰ্শ্যনেই আছিলে আগতে কিন্তু এতিয়া নতুনকৈ আৰু এটা পৰ্শ্যন এড কৰিছে বুলি কৈছে আৰু সেইটো হৈছে এথিক্স এণ্ড টিচিং এপ্টিটিউডছ এতিয়া এইটো পৰ্শ্যনৰ পৰা আকৌ মাৰ্কছ আহিব 40 চ' এই টপিক মানে এই পৰ্শ্যনটো আপোনালোকে এৰি দিব নোৱাৰে চাব লাগিব এইটো পৰ্শ্যনত কি আহে মই আপোনালোকক অলপ কৈ থওঁ যিহেতু নতুন হয় বস্তুটো আৰু ইয়াতে এথিক্স যিটো বস্তু আছে তাতে আমাৰ এথিকেল যিবিলাক কনচিডাৰেশ্যন সেইবিলাক সোমাব মানে টিচাৰৰ যিবিলাক ডিউটিজ প্ৰিন্সিপালছ ৰোলছ এইবিলাক সোমাব যিটো টিচিং এপ্টিটিউড পাৰ্ট আছে সেইটো আমাৰ যিবিলাক টিচাৰ্ছৰ মানে ষ্ট্ৰেটেজিজবিলাক মেথডছবিলাক স্কিল কেনেকুৱা থাকিব লাগিব ভাল টিচাৰ এজনৰ তেনেকুৱা বস্তুবোৰ সোমাই যাব আৰু এইটো যিটো পৰ্শ্যন ইয়াতে আপোনালোকে বেছিকৈ মানে তেনেকৈ এক্সট্ৰা তেনেকৈ একো পঢ়িব নালাগে কুৱেশ্যনটো পঢ়ি পেলাই আপোনালোকে নিজৰ মানে ব্ৰেইন খটাব লাগিব যে কোনটো এনচাৰ ভাল হ'ব কোনটো এনচাৰ মানে চাইল্ড চেণ্ট্ৰিক হ'ব তেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে মানে নিজে বাছি লিখিব লাগিব তাৰ কাৰণে একো কমন কুৱেশ্যন তেনেকৈ আপোনালোকে নাপাব চাগে মোৰ মতে বিকজ এইটো বস্তু অলপ CDPৰ লগত ৰিলেটেড হয় আৰু CDPৰ কাৰণে আমি তেনেকৈ আগতে পঢ়িলে লাভ নহয় কুৱেশ্যন প্ৰত্যেকবাৰ বদলি থাকে আপোনালোকে কুৱেশ্যনটো চাই পেলাই সেইটো মমেণ্টতে আপোনালোকে ভাবিব লাগিব যে কোনটো এনচাৰ বেছি চুইটেবল হ'ব সেইটো মানে চিটুৱেশ্যনৰ কাৰণে সেইকাৰণে আপোনালোকে যিমান পাৰে অলপ এনচাৰবিলাক চাইল্ড চেণ্ট্ৰিক কৰিব মানে যিটোৱে ষ্টুডেণ্টছক বেছি ইম্পৰ্টেঞ্চ দিয়ে তেনেকুৱা ধৰণৰ এনচাৰবিলাক বাছি ল'ব আৰু এইটো পৰ্শ্যনৰ পৰা 40 মাৰ্কছ আহে চ' যদি ভাল স্ক'ৰিং কৰিব পাৰে ভালেই হ'ব টোটেল মাৰ্কটো আপোনালোকৰ বাঢ়িব আৰু কোনখন BEd কলেজত পঢ়িম সেইটোলৈও বহুত কনফিউজন থাকে চবৰে যে কোনখন কলেজত পঢ়িবলৈ ভাল যিহেতু আমাৰ তেনেকৈ ইমানগাল BEd কলেজ এভেইলেবল নাইকিয়া সেইকাৰণে আৰু ফিজ ষ্ট্ৰাকচাৰলৈও কনফিউজন থাকে কিন্তু মই কওঁ যে যদি BEd কৰিব বিচাৰিছে এটলিষ্ট 2 লাখ টকা ৰেডি কৰি ৰাখিবই বিকজ এইটো বহুত কষ্টলি কোৰ্চ হয় আৰু কিছুমান কলেজতো তাতকৈ বেছিও চাৰ্জ কৰে গতিকে আপোনালোকে সেইটো অলপমান প্ৰিপেয়াৰ হৈ ল'ব লাগিব আৰু যদি ভাবিছে যে গভৰ্ণমেণ্ট কলেজত পঢ়িম তেতিয়াহ'লে অলপ প্ৰব্লেমেটিক আছে বিকজ গভৰ্ণমেণ্ট কলেজত কেৱল ৱৰ্কিং টিচাৰ্ছকহে দিয়ে আৰু যদি আপুনি একদম বহুত স্ক'ৰ কৰিছে যে 250 230 এনেকুৱা যদি স্ক'ৰ কৰিছে 400 মাৰ্কছৰ ভিতৰত তেতিয়াও পাব পাৰে কিছুমান চিট থাকে বাৰু তেনেকৈ পাই যায় কিন্তু তথাপিও সিমানখিনি মাৰ্ক পোৱাটো যদি পাম বুলি ভাবিছে তেতিয়াহ'লে একো ডাঙৰ কথা নহয় পাব পাৰে ধুনীয়াকৈ কিন্তু যদি তাতকৈ কম মাৰ্ক পায় তেতিয়াহ'লে অলপ প্ৰব্লেম হ'ব সেইকাৰণে আপোনালোকে প্ৰাইভেটতে পঢ়িব লাগিব বা ছেমি গভৰ্ণমেণ্ট কিছুমান থাকে তেনেকুৱা কলেজতো পঢ়িব পাৰে চ' কলেজ সম্পৰ্কে যদি কিবা ডাউট থাকে তেতিয়াহ'লে মোক কমেণ্টত জনাব মই ক'ম বা মই যিখন কলেজত পঢ়িছোঁ মই সেইখনৰ কথাও ক'ম যদি আপোনালোকে জানিব বিচাৰিছে চ' আপোনালোকে তেনেকুৱা কলেজ সম্পৰ্কত যদি কিবা ডাউট হয় মোক জনাব আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিব বিচাৰিছোঁ এইটো একো ডিটেইলড ভিডিঅ' নহয় মই এটা টপিক খৰচি মাৰি বুজোৱা নাই খালি মই অকণমান চিলেবাছৰ লগত আপোনালোকক ফেমিলিয়াৰ কৰি দিছোঁ কোনবিলাক বস্তু আপোনালোকে আগত পাই আহিছে বা আগত নাই পোৱা মই সেইবিলাক বস্তুৰ কথা কৈছোঁ প্লাছ কোনবিলাক বেছি ইম্পৰ্টেণ্ট টপিক হয় সেইবিলাক কৈছোঁ যিহেতু ইমান কম সময়ত আপোনালোকে যদি প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিছে দেন গোটেইকেইটা আপোনালোকে কমপ্লিট কৰিব নোৱাৰিব সেইকাৰণে যিকেইটা ইম্পৰ্টেণ্ট হয় মই সেইকেইটা জনাই দিছোঁ চ' আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিব বিচাৰিছোঁ আপোনালোকৰ যদি ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু লগ পাম মোৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ